নগাঁৱৰ জুৰিয়াৰ বিভিন্ন অঞ্চলত ইটোৰ পিছত সিটোকৈ চুৰিকাণ্ডৰ ঘটনা তথা চোৰৰ উপদ্ৰৱত বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে সাধাৰণ ৰাইজে। এইবাৰ ঘৰত নহয় মছজিদত চোৰে চলালে চাফাই অভিযান। জুৰিয়াৰ তিনিচুকীয়াৰ আকছা জামে মছজিদত চোৰে মছজিদটোৰ ইনভাৰ্টাৰৰ বেটাৰীলৈ উধাও হ'ল। উল্লেখ্য যে জুৰিয়া আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ বাবেই যোৱা কেইবামাহ ধৰি অঞ্চলটোৰ বিভিন্ন স্থানৰ শিক্ষানুষ্ঠান, মন্দিৰ মছজিদকে ধৰি সাধাৰণ ৰাইজৰ বাসগৃহতো ইটোৰ পিছত সিটোকৈ চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈ আহিছে। আজি ৰাতি আমাৰ তিনিচুকীয়া আকছা জামে মছজিদৰ পৰা চোৰে আপোনাৰ হেৰি কৰিলে, ইনভাৰ্টাৰৰ বেটাৰীটো চুৰ কৰি লৈ গ'ল। আমি ফজৰৰ সময়ত গম পালোঁ মছজিদত আহি পেলাই। তো এই বিষয়ে আমাৰ গাঁৱত কিছুমান ড্ৰাগছ খোৱা ব্যক্তি আছে, এইসকলৰ ওপৰত আমাৰ সন্দেহ হয়। তো এই বিষয়ে আমাৰ প্ৰশাসনে এইবিলাক ব্যৱস্থা কৰিব লাগে। আপোনাৰ নাম কি? মোৰ নাম মহম্মদ আবুল বাছাৰ। গাঁওখনৰ নাম কি? তিনিচুকীয়া। আমাৰ মছজিদৰ বেটাৰীটো চোৰে লৈ গ'ল। কোনোবা সদায় ব্যক্তি যদি গম পায় বেটাৰীটো চোৰে নিয়া বেটাৰী কোনোবাই কিনে, অতি সোনকালে যাতে আমাৰ লগত যোগাযোগ কৰি বেটাৰীটো ঘূৰাই দিয়াৰ ব্যৱস্থা। দেখা গৈছে যে গাঁও অলিয়ে গলিয়ে দিনক যে চুৰিকাণ্ড সংঘটিত হৈ আছে। আৰক্ষী প্ৰশাসনক কি জনাব? আৰক্ষী প্ৰশাসনক এইটোৱে জনাম যে আৰক্ষী প্ৰশাসনে অলপ পেট্ৰলিঙৰ ব্যৱস্থাটো কৰিব লাগে আৰু গাঁৱে গলিয়ে যিটো ড্ৰাগছৰ ব্যৱসায় চলি আছে এইবিলাক নিৰ্মূল কৰিব লাগে। এইখিনিয়ে। নগাঁৱৰ পৰা বিভূতিবাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।